নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰশংকৰ ইউটিউব চেনেলত পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আজি মই আলোচনা কৰিবলৈ লৈছো পৰীক্ষাত সফলতা লাভৰ কিছু বিশেষ উপায় ৰামবান উপায় তান্ত্ৰিক কিছুমান সৰু উপায় আপোনালোকৰ মাজত দিবলৈ গৈছো গতিকে সম্পূৰ্ণ জানিবলৈ ভিডিঅটো মোৰ লগত শেষলৈকে চাই থাকক স্কিপ নকৰাকে চাওক বহুত বেছি জৰুৰী ভিডিঅ বহুত বেছি দৰকাৰী ভিডিঅ এইখিনিতে সৰু এটা অনুৰোধ সকলোলৈকে যদিহে মোৰ এষ্ট্ৰশংকৰ ইউটিউব চেনেলটো ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্টস কৰিব শেয়াৰ কৰিব আজি ছাত্ৰ ছাত্ৰী সকলৰ কাৰণে ষ্টুডেন্ট সকলৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আজিৰ এই ভিডিঅটো আপোনালোকে কেনেকুৱা কি নিয়ম আপোনালোকে অৱলম্বন কৰি লিখা পঢ়াৰ ক্ষেত্ৰত আপোনালোকে বহুত বেছি ইমপ্ৰুভমেন্ট আনিব পাৰিব পঢ়াৰ ক্ষেত্ৰত ভাল এটা ৰিজাল্ট লৈ আনিব পাৰিব পৰীক্ষা হলত গৈ পৰীক্ষা সময়ত যি সকল ল'ৰা ছোৱালীয়ে বহুত বেছি পাহৰি যায় বা কিবা নহয় কিবা তেওঁলোকৰ অকনমান হলেও যে মানে হেৰি হ'ব আপোনালোকৰ উপকাৰ হ'ব সেই হেতুকে মই আজিৰ এই ভিডিঅটো লৈ আহিছো লিখা পঢ়াৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্বপূৰ্ণ ভিডিঅ আজিৰ পৰীক্ষাত কেনেকৈ আপোনালোকে সফলতা লাভ কৰিব পাৰিব তান্ত্ৰিক উপায় কিছুমান আপোনালোকক দিম একেবাৰে সৰু উপায় আপোনালোকে ঘৰতে থাকি কৰিব পাৰিব এই নিয়মসমূহ আপোনালোকে ভক্তি আৰু বিশ্বাস নিষ্ঠা সহকাৰে আপোনালোকে কৰিব পাৰিলে ইয়াৰ পৰা বহুত বেছি উপকৃত হ'ব আৰু মই দিয়া ভিডিঅৰ পৰা আপোনালোকে বহুত উপকাৰ হৈছে আপোনালোকে নিজে কমেন্ট বক্সৰ মাধ্যমেৰে জনায় আৰু আপোনালোকৰ সমস্যাসমূহ মোক কমেন্টছ বক্সৰ মাধ্যমেৰে জনাব তেতিয়া মই আৰু উৎসাহিত অনুপ্ৰাণিত হৈ আপোনালোকৰ সমস্যা অনুসৰি ভিডিঅসমূহ লৈ আহিম আৰু বহুতে আমাৰ লগত যোগাযোগ কৰিব খোজে মোক কেনেকৈ ক'ত লগ পাব গুৱাহাটীৰ বেলতলা তিনিআলিত মোক আপোনালোকে যোগাযোগ কৰিব পাৰিব নগাঁৱৰ কঠিয়াতলি চাৰিআলিতো আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব ডেসক্ৰিপচনত নাম্বাৰ দিয়া থাকে আপোনালোকে যোগাযোগ কৰি আগতীয়াকৈ নামটো লিখাই আপোনালোকৰ যদিহে ভাল লাগে বিশ্বাস আছে তেতিয়া হলে আপোনালোকে আহিব পাৰে তো আহক আৰু বিশেষ দেৰি নকৰাকে প্ৰথম যেটো উপায় আপোনালোকক দিবলৈ গৈছো সেই উপায়টো আপোনালোকক দি দিও আপোনালোকে মাক দেউতাকে কৰিলেও হ'ব বা শিক্ষাৰ্থী ছাত্ৰ ছাত্ৰী সকলেও কৰিলেও সেই কামটো বহুত বেছি উপকৃত হ'ব কি কৰিব আপোনালোকে জানে নে প্ৰথমতে যিকোনো এটা বুধবাৰ দিন আপোনালোকে বাছি ল'ব বুধবাৰ দিনা আপোনালোকে কি কৰিব বগা চন্দন তুলসী পাতৰ ৰস আৰু অকনমান আপোনালোকে কেঁচা হালধি আপোনালোকে যোগাৰ কৰিব লাগিব বা ব্যৱস্থা কৰিব লাগিব কেঁচা হালধি আৰু অকনমান বজাৰৰ পৰা আপোনালোকে গুৰ বা মিঠৈ আনিব লাগিব আৰু অকনমান টেঙা দৈ আৰু অকনমান গংগা জল এই যে যিকিটা বস্তু কলো এই বস্তুকিটা দি পেলাই আপোনালোকে বুধবাৰ দিনা গোটেইকিটা সংমিশ্ৰণ কৰি পেষ্ট এটা বনাই ল'ব লৈ পেলাই অকনমান যিকোনো এটা পাত্ৰত হেনেকুৱা ৰাখিব প্ৰত্যেক বুধবাৰে এটো খলাই দিব বা নতুনকে কৰিব সেই যে বস্তু কেইটামান কলো মই কি কলো প্ৰথমতে আপোনাক কলো বগা চন্দন লাগিব তুলসী পাতৰ ৰস লাগিব তাৰ পিছত আপোনালোকৰ অকনমান হালধি লাগিব অকনমান গুৰ বা মিঠৈ লাগিব আৰু অকনমান টেঙা দৈ আৰু গংগা জল ঘৰত থকা পানী নহয় আপোনালোকে পূজাৰ সামগ্ৰী বিক্ৰী হোৱা দোকানত গংগা জল কিনোতে পাব সেই গংগা জল আপোনালোকে কিনি আনি বুধবাৰ দিনা সেই কামটো কৰিব লাগিব বিশেষ কৰি বুধবাৰ দিনা যদি আপোনালোকে ৰাতিপুৱালে সেই কামটো কৰিব পাৰে বহুত বেছি ভাল মোটামুটি আপোনালোকে 9টাৰ পৰা 10টা 11টা 12টাৰ ভিতৰত কামটো কৰিব তেতিয়া হলে ইয়াৰ পৰা মানে বহুত বেছি শুভ ফল আপোনালোকে পাব পাৰিব গাৰ্জেনে কৰি দিলেও হ'ব আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণে আৰু ছাত্ৰ ছাত্ৰী সকলে কৰিলেও হ'ব যিকোনো ছাত্ৰ ছাত্ৰী সেই কামটো আপোনালোকে কৰিব পাৰিব ছাত্ৰ ছাত্ৰী হলে হল বা যি সকলে পৰীক্ষাৰ ইন্টাৰভিউৰ কাৰণে আগন্তুক দিনত মানে পৰীক্ষাসমূহ আহি আছে কম্পিটিটিভ এক্সামসমূহ আহি আছে এই ক্ষেত্ৰতো আপোনালোকৰ এই ৰামবান উপায় হিচাপে এই যেটো মই উপায় দিছো সেইটোৰ পৰা আপোনালোকে উপকৃত হ'ব পাৰিব তো এই কামখিনি কৰিব কৰি পেলাই পেষ্ট যেটো পেষ্ট হ'ব পেষ্টটো আপোনালোকে তামৰ বা হেনেকুৱা মানে ধাতু জাতীয় আপোনালোকে পাত্ৰত বা বাটিত আপোনালোকে ৰাখি দিব প্ৰথম বুধবাৰ দিনা সেই কামটো কৰাৰ আগত এটা কাম কৰি ল'ব আপোনালোকে সংকল্প কৰি ল'ব আৰু ভগৱান গণেশ বা মা সৰস্বতীক আপোনালোকে আৰাধনা কৰি ল'ব যে এই কামটো মই কৰিবলৈ গৈছো ইয়াৰ পৰা যাতে মোৰ সুফল ৰিজাল্ট ভাল ৰিজাল্ট পৰীক্ষাত বহুত বেছি ভাল ৰিজাল্ট আহে বা পঢ়া-শুনাত অতি বেছি মনোযোগ বৃদ্ধি হয় তাৰ কাৰণে আপোনালোকে সংকল্প কৰি ল'ব কৰি পেলাই প্ৰত্যেক বুধবাৰ সেই কামটো আপোনালোকে খলাই দিব মিনিমাম 90 ডেজ মান আপোনালোকে সেই পেষ্টটো দি পেলাই পুৱা গধূলি পঢ়াত বহাৰ আগত মানে কিতাপ পঢ়াৰ আগত বা পুৱা গধূলি আপোনালোকে কপালত ফুটাকাৰে আপোনালোকে ল'ব লাগিব ল'ৰা হওক বা ছোৱালী হওক কোনো মানে বাধা নিষেধ নাই আপোনালোক সকলোৱে ষ্টুডেন্ট হলে হল চাকৰিৰ ক্ষেত্ৰত পঢ়া-শুনা হওক বা আপোনালোকৰ স্কুল কলেজ যিকোনো পঢ়া-শুনাৰ ক্ষেত্ৰত সেই বস্তুটোৱে অতি বেছি গুৰুত্বপূৰ্ণ মানে অতি ভাল ৰিজাল্ট আপোনালোকৰ দিব আৰু কি আৰু 2 নম্বৰ যেটো উপায় সেই উপায়টো আপোনালোকে কি কৰিব আপোনালোকৰ গাৰ্জেনে কৰিলেও হ'ব বা আপোনালোকে নিজে কৰিলেও হ'ব
শনিবাৰ নহলে মঙ্গলবাৰ আপোনালোকে আপোনালোকৰ ওচৰত থকা এখন হনুমান মন্দিৰত যাব গৈ পেলাই 5 বিধ ফল 5 বিধ মিঠাই আৰু হনুমানৰ এখন ধ্বজ বা ঝাণ্ডা যিখন হনুমান জি জয় শ্ৰীৰাম লিখা থাকে সেই ঝাণ্ডাখন আপোনালোকে হনুমান মন্দিৰত দিব আৰু এটা বাকলি থকা নাৰিকল যিটো হনুমানৰ যিটো সেন্দুৰ হয় সেই সেন্দুৰটো আপোনালোকে পূজাৰ সামগ্ৰী বিক্ৰী হোৱা যিকোনো আপোনালোকৰ ওচৰৰ দোকানত পাব সেই হনুমান সেন্দুৰটো দি পেলাই আপোনালোকে আপোনালোকৰ এই অনামিকা আঙুলিটো দি পেলাই ৰিং ফিংগাৰ দি পেলাই জয় শ্ৰীৰাম লিখিব আৰু আপোনালোকৰ কিহৰ কাৰণে আপোনালোকে কামটো কৰিব গৈছে হেনেকুৱা কন্টিনিউয়াস 5টা মঙ্গলবাৰ অৰ্থাৎ এক মাহ এসপ্তাহ আৰু 5টা মঙ্গলবাৰ কন্টিনিউয়াস আপোনালোকে কৰিব হনুমান মন্দিৰত আৰু আপোনালোকৰ মনৰ উইষ্ট জনাব হনুমানজীৰ ওচৰত আৰু আপোনালোকে 5 গছিকে আপোনালোকে ঘিউৰ সাকি আপোনালোকে বগা খলিতাৰে হনুমান মন্দিৰত জ্বলাবলৈ একেবাৰে নেপাহৰিব সেই কামটো আপোনালোকে কৰি চাওক ভক্তি আৰু বিশ্বাস নিষ্ঠা সহকাৰে বহুতখিনি মইতো কলো আপোনালোকৰ বহুতখিনি আপোনালোকৰ উপকাৰ হ'ব মই গ্যাৰান্টি দি ক'ব পাৰো আপোনালোকে খালি বিশ্বাস আৰু ভক্তি নিষ্ঠা সহকাৰে কৰিব লাগিব মই যেসমূহ উপায় আপোনালোকৰ মাজত দিও সেই উপায়সমূহে তেতিয়াহে কাম কৰিব যদি আপোনাৰ কুণ্ডলীখনত বহুত বেছি মানে গ্ৰহ কম্বিনেশনখিনি বহুত বেছি বেয়া নহয় মানে ওভাৰঅল এইখিনি উপায়খিনি ইউটিউব ভিডিঅ'ৰ মাধ্যমেৰে সকলোৰ কাৰণে দিয়া হয় যাতে আপোনালোকে ঘৰত থাকি কোনো জ্যোতিষী কোনো তান্ত্ৰিক বা কাৰো ওচৰত নোযোৱাকে আপোনালোকে নিজে নিজৰ কামখিনি কৰি অকনমান হলে উপকৃত হ'ব পাৰিব সেই উদ্দেশ্যে এই ভিডিঅ'সমূহ দিয়া হয় আৰু এইখিনি কৰিও যদি আপোনালোকে কিছুমানে কেতিয়াবা অকনমান সফল পোৱাত অকনমান অসুবিধা হ'ব পাৰে কাৰণ আপোনালোকৰ বাস্তুৰ কথা আছে আপোনাৰ নিজৰ হাতখন বা নিজৰ হৰস্কোপ কুণ্ডলী খৰণী গুটেইখিনি ইত্যাদিৰ কথা থাকে তো গটিকে এই বস্তুখিনিৰ পৰা যে একেবাৰে আপোনাৰ বহুত বেছি ইমপ্ৰুভমেন্ট হৈ যাব যদি কুণ্ডলী বেয়া থাকে তেতিয়াও নহয় তেতিয়া হলে আপুনি কি কৰিব আপোনাৰ ওচৰত থকা যিকোনো এজন অভিজ্ঞ জ্যোতিষীক আপুনি দেখুৱাই ল'ব পাৰিব বা যদি ভাল লাগে আপোনালোকে আমাৰ লগতো যোগাযোগ কৰিব পাৰিব আমি অনলাইনৰ মাধ্যমেৰেও অনলাইন কনসালটেন্সি অল ওভাৰ ইন্ডিয়া আমাৰ অল অসমতো দিয়া হয় তো আপোনালোকে অনলাইন কনসালটেন্সিৰ বাবে যোগাযোগ কৰিব পাৰিব বা যিসকলে ভাবে যে চেম্বাৰলৈ আহি দেখুৱাম তেওঁলোকে চেম্বাৰত আহিও আমাৰ লগত কনসাল্ট কৰিব পাৰিব ঠিক আছে তো আৰু এটা যেটো শেষৰ উপায় আপোনালোকক দিম সেইটো মা সৰস্বতীৰ যেটো তান্ত্ৰিক বীজ মন্ত্ৰ সেই বীজ মন্ত্ৰটো আপোনালোকৰ মাজত দিম সেই বীজ মন্ত্ৰটো আপোনালোকে কিতাপ পঢ়াৰ আগত বুধবাৰ দিনাৰ পৰা আৰম্ভ কৰি পেলাই কিতাপ পঢ়াৰ আগত আপোনালোকে ওইং কে হেনেকুৱাকে আপোনালোকে মিনিমাম 21 বাৰ নহলে 108 বাৰ নহলে 1008 বাৰ 1008 বাৰ আপোনালোকে নোৱাৰিব মিনিমাম আপোনালোকে 108 বাৰ মান আপোনালোকে জব কৰিব পাৰিব 108 বাৰ মান আপোনালোকে জব কৰিলে বহুত শুভফল আপোনালোকে পাবলৈ সক্ষম হ'ব আৰু নহলে মিনিমাম 21 টাইম আপোনালোকে জব কৰিব ওই অনুসং যদি সম্ভৱ হয় মই ডেসক্ৰিপচনত মন্ত্ৰটো লিখি দিম আৰু সেই মন্ত্ৰটো ব্ল্যাক পেনেৰে আপোনাৰ প্ৰত্যেকখন কিতাপৰ ওপৰত ওইং বুলি আপোনালোকে লিখি দিব আৰু পঢ়াৰ টেবুলৰ সন্মুখত আপোনালোকে ওইং মন্ত্ৰটো এখন বগা পেপাৰত আপোনালোকে অকনমান ডাঙৰকে যদি সম্ভৱ হয় ওইং মন্ত্ৰটো লিখি ৰাখি দিব অকনমান এনেকে আপুনি চাব ওইং মন্ত্ৰটো কিতাপ পঢ়াৰ আগত সদায় পুৱা গধূলি আপুনি চাব আৰু সদায় মা সৰস্বতী আৰু গণেশ বাবাক আপোনালোকে আৰু মা লক্ষ্মীক আপোনাৰ পঢ়াৰ টেবুলৰ সন্মুখত ৰাখিব তেওঁলোকক সদায় আপোনালোকে পঢ়াৰ আগত প্ৰে কৰিব আৰু ষ্টুডেন্ট সকলে যিমান পাৰে আপোনালোকে যদি টেবুল কভাৰখন বা টেবুল ক্লথখন আপোনালোকে গ্ৰীন কালাৰ সেউজীয়া ৰঙৰ ব্যৱহাৰ কৰিব পাৰে বা আপোনাৰ পঢ়াৰ সন্মুখৰ ওয়ালখনো যদি আপোনালোকে যদি সম্ভৱ হয় গ্ৰীন কালাৰ কৰি দিব পাৰে তেতিয়া হলে লিখা পঢ়াৰ ক্ষেত্ৰত বহুত বেছি ইমপ্ৰুভমেন্ট আহে আৰু এটা কাম কৰিব বুধবাৰ দিন যদি সম্ভৱ হয় গণেশ বাবাক আপোনালোকে দুবৰি বন আৰু হালদিয়া ফুল আৰু আপোনালোকে হালদিয়া মিঠাই দি পেলাই পূজা কৰিবলৈ একেবাৰে নেপাহৰিব এই বস্তুখিনি আপোনালোকে কৰি চাওক কিমান দূৰ উপকৃত হয় আপোনালোকে নিজে কমেন্টস বক্সৰ মাধ্যমেৰে মোক জনাব আৰু আপোনালোকৰ কি অসুবিধা থাকে আপোনালোকে জনাব নিশ্চয় মই চেষ্টা কৰিম আপোনালোকৰ সমস্যা অনুসৰি যথাসাধ্য মোৰ যিমান জ্ঞান আছে জ্যোতিষ শাস্ত্ৰৰ প্ৰতি নিশ্চয় আপোনালোকৰ মাজত ভিডিঅ' আকাৰৰ মাধ্যমেৰে দিম আৰু মই দিয়া উপায়সমূহ কোনো মই নিজে বনাই দিয়া হেনেকুৱা উপায় নহয় মই শাস্ত্ৰত থকা যিসমূহ উপায় থাকে সেই উপায়সমূহ আপোনালোকক জ্যোতিষ শাস্ত্ৰৰ মাধ্যমেৰে ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকৰ মাজত দাঙি ধৰো তো আজিৰ ভিডিঅ'টো আৰু বহুত বেছি দীঘল নকৰো পুনৰবাৰ সকলোলৈ অনুৰোধ জনাইছো যদিহে মোৰ এই এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিব আপোনাৰ এটা শেয়াৰত সেই সন্মুখত থকা যিজন মানুহ হলে আপুনি শেয়াৰ কৰিব তেও চাগে বহুত বেছি ডাঙৰ সমস্যা থাকিব পাৰে মোৰ ভিডিঅ'ৰ পৰা তেও অকনমান হলেও যে উপকৃত হ'ব সেই কথা খাটাং মই দায়িত্ব সহকাৰে আপোনালোকক ক'ব পাৰো পুনৰবাৰ সকলোলৈকে হৰ হৰ মহাদেৱ জয় শ্ৰীৰাম জয় মা কালী জয় মা কামাখ্যা